সৰুপথাৰ সব-জিলাৰ অন্তৰ্গত নাওজান কৈদিকাৰৰ গৰাখহনীয়া আৰু বানপানী ৰোধৰ বাবে 3,31 লাখ টকাৰে 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰলৈ আহি উৰিয়ামঘাট, ৰাজপুখুৰী, শ্যামগাঁৱৰ বৌদ্ধ বিহাৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিব বুলি ঘোষণা কৰিছিল আৰু ইতিমধ্যে 40 লাখ টকাৰে বৌদ্ধ বিহাৰ পুনৰ নিৰ্মাণ আধাৰিলা আৰু তুৰুং গাঁৱৰ বৌদ্ধ বিহাৰত উন্নয়নমূলক আঁচনিৰ বাবে 25 লাখ টকা ঘোষণা কৰে আৰু আজি মন্ত্ৰী পীযুষ হাজৰিকাই দুয়োটা কামৰে আধাৰশিলা স্থাপন কৰে। উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ দাসাৰ, বিশ্বজিৎ ফুকন, লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখন গাঁৱতে আহি এদিন থাকিছিলে, লক্ষ্য যাপন কৰিছিলে আৰু এই তেখেতৰ ভ্ৰমণকালত তেখেতে প্ৰতিশ্ৰুতি দি গৈছিলে যে দুটা বৌদ্ধ মন্দিৰত বা বৌদ্ধ বিহাৰত এটাত 25 লাখ টকা আৰু এটাত 40 লাখ টকা দিব বুলি তেখেতে ঘোষণা কৰি গৈছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ দৰেই এই মন্দিৰ দুটালৈ বা বিহাৰ দুটালৈকে টকাখিনি আহিলে। আজি আমি আধাৰশিলা কৰিবলৈ আহিলোঁ। মানুহখিনি অত্যন্ত ভাল, তেখেতলোকৰ মৰম আমি সকলোৱে সদায় পাওঁ। শ্যামগাঁৱলৈ যেতিয়াই যাওঁ, অসমৰ বিভিন্ন জেগাত শ্যামগাঁও আছে, পৰিৱেশটোৱেই বেলেগ, পৰিৱেশটো এটা অত্যন্ত ভাল লগা। সদায় মই আহি অত্যন্ত ভাল পাওঁ। মই তিনিচুকীয়াতো গৈছোঁ, মই সোণাৰীতো গৈছোঁ, বিভিন্ন জেগাৰ শ্যামগাঁৱত গৈছোঁ। আজিও আহি বিৰাটেই ভাল লাগিল আৰু তেখেতলোকে ইমান মৰম কৰিলে, সকলোকে ধন্যবাদ দিলোঁ। এইবেলি আমি অসমত প্ৰায় 250 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। যোৱাকালি আমি জোনাইত প্ৰায় 15 কিলোমিটাৰ মথাউৰি কাম আৰম্ভ কৰিলোঁ। তাৰপাছত আমি মাজুলীতো ঠিক একেই 15 কিলোমিটাৰমান মথাউৰি কাম আৰম্ভ কৰিলোঁ। আজি সৰুপথাৰত আহি উপস্থিত হ'লোঁ। এইবেলি আমি গোলাঘাট জিলাত 20 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিম। তাৰে 4 কিলোমিটাৰ মথাউৰিৰ কাম এতিয়া আৰম্ভ কৰিলোঁ। মুঠৰ ওপৰত অসমত এইবাৰ 250 কিলোমিটাৰ মথাউৰিৰ কাম হ'ব আৰু বানপানী নিবাৰণৰ কাৰণে ই অত্যন্ত সহায়ক হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত এইখিনি কাম ৰাইজৰ কাৰণে কৰিছোঁ, ভৱিষ্যতেও আৰু কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। হ'ব। সৰুপথাৰৰ পৰা হেমন্ত তামুলীৰ ৰিপৰ্ট, DB নিউজ।